Krishna Krishna Hare 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 Ram 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 Hare 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 Krishna 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 Hare 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 Ram Ram Hare Hare। हे दयाल गुरु प्रभु जी আপনার उपासना गाय मेले भगवत काबाज दिखिबा भूले प्रभु क्षमा कर दिया। हे दयाल गुरु प्रभु भगवत बोलो बोलो कृष्ण एक बार हरि हरि बोल हरि बोल हरि 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 सबको बताओ दे कृष्ण शंख कोई शंखटा कहाँ है শুনে আমি বলে দিছি ধ্বজা উত্তোলন হবে ঠিক আছে শঙ্খ বাজবে সব তাল বাজবে ঘন্টা সন্টা সব বাজবে ধ্বজাটা উত্তোলন করা হবে আর গুরুর জয়ধ্বনিটা দিবি তার পিছে মঙ্গল প্রার্থনা গাইবি হরে শুনিয়া এটা বাচ্চা হলো হিলাই দিলে বাচ্চা আরেকটা বাচ্চা তো মঙ্গল প্রার্থনা জীবনীটা ইয়াৰ পিছত মই আমাৰ সভাপতি ডাঙৰীয়াক আনুষ্ঠানিকভাৱে আমাৰ ধ্বজা উত্তোলনস্থলীত উপস্থিত হৈ এই ধৰ্মীয় ধ্বজা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলো ভক্তবৃন্দক ধৰ্মীয় ধ্বজা উত্তোলন কৰাৰ লগে লগে হৰি নামৰ জয়ধ্বনিৰে খোল মৃদং ঘণ্টাৰে আমি এই ধৰ্মীয় ধ্বজাবাহীক সন্মান জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আমি ধৰ্মীয় ধ্বজা উত্তোলন কৰাৰ লগে লগে আমি মংগল প্ৰাৰ্থনাৰে আমি গুৰুক শ্ৰদ্ধাঞ্জলি জনাম। কৃষ্ণ ওটা দেন ওটা এটা ওটাকে কাটা দিছে ওটা বন্ধ করে না ওটা ভালে ওটা লাগাই দিলে ওটা খেলে মিলে না 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 গুছা না গুছা ঠিক আছে ওটা লাগাই দিলে itu অলপ আগুৱাই দিব লাগিছে ৰে নহলে যাতেই লাগবে ন ওপৰত গেটি নিদিলে বাহিৰে বাদবে এইটা এইটা হ্যাঁ ঠিক আছে হ্যাঁ হ্যাঁ ওটা খুল এই যাই খুল যাই একজন দেখাই দে অলপ আইতে লাগে এখন না চলে আসে যা এটা উঠবে এটা ওই যে এটা উঠবে এই সাইডে দেব কোন সাইডে তোমরাটা উঠবে এটা টানা হবে হবে ঠিক আছে জায়গায় যাবে যখন তখন বাঁধবে হ্যাঁ হই যাবে না কৃষ্ণ না উঠাই ফাংশন মিলে না তবে উঠা ধরে ওম কৃষ্ণ পরমানন্দে
তবে আমাদের আজি আমাদের ধর্মর ধ্বজা উত্তোলন হইল ইয়ার লগে লগে আমরা প্রার্থনা মঙ্গল প্রার্থনা সবই গুরু যাতে আগবাড়ে গাইতে বলো বলো কৃষ্ণ প্রমানন্দে হরি হরি জয় জগমঙ্গল পাপতাপহরি পরম দয়ালুরূপে আপনি শ্রীহরি সেবকর বৈষ্ণব প্রভু সেবকের প্রাণ অসাতি সেবক পুনঃ সংবিধান দেহ দিয়া কর্ম শক্তি কর্ম জয় মনোবল বিহারি পরাজয় দেহ মন বুদ্ধি তিনি স্বাস্থ্যকর দান সাধনে ভুজনে কর শির নিষ্ঠবান পর দুঃখে পুরে যেন মানুষের প্রাণ দরিদ্র কুলতে দিয়া কৃষ্ণ স্থান সুদ করা মন বুদ্ধি সদাচার আপন করি দিয়া প্রভু সকল সংসার প্রত্যেকে আত্মা বিজ্ঞান জীবনের অশান্তি জগতে প্রভু শান্তি কর দান জগজুড়ি যেন ভগ সুমঙ্গল নাম সেবকরে আশা দাস করে রাখ জগদিনে রাখ প্রভু অনুভবে থাক মহাযাত্রা কাল যেন নাম যেন যায় গুলকে ধামতে যেন আপনাকে পায় বৈকুণ্ঠ ধামতে যেন আপনাকে পায় হরি হে করুণাময় রাম হে করুণাময় কৃষ্ণ হে করুণাময় গুরু হে করুণাময় দয়াময় দয়া করা কৃপাময় কৃপা করা মায়াময় ভবে হরিয়াসু প্রভু উদ্ধার করা গুরু উদ্ধার করা হে শ্রীকৃষ্ণ চৈতন্য গৌরাঙ্গ মহাপ্রভু আপনার চরণে সবে ভগত প্রণাম কোটি কোটি প্রণাম রাধে রাধে কৃষ্ণ Panin.
राम राम हरे हरे এভাগে তেওঁলোকক ধৰ্মীয় আলোচনা কৰি ভকতসকলক একত্ৰিত কৰি গুৰু জন্ম জয়ন্তী ভাগি কেনে আমি পালন কৰিব লাগে, আমাৰ সনাতন হিন্দু ধৰ্মটোক আমি কিয় ৰক্ষা কৰিব লাগে তাৰ সম্পৰ্কে তেওঁলোকক আমি বিতংভাৱে বুজাই অহাৰ পিছত আজি তাত থকা ভক্তসকল আজি জাগৃত হৈ এই গুৰু জন্ম জয়ন্তী ভাগি পালন কৰিছে। মেলেং চাহ বাগিচা গটকা চাহ বাগিচাকে কেন্দ্ৰ কৰি যোৰহাট জিলাৰ অন্তৰ্গত জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন বাগিচাত আজি গুৰু জন্ম জয়ন্তী পালন কৰিছে। আমি সকলোৱে এজন গুৰুৰ শিষ্য। আমি শৰণ ভোজন দীক্ষা গ্ৰহণ কৰাৰ একোজন ভক্ত। আপোনালোকে জানে যে বাগিচা সমাজখনত ধৰ্মটোক জীয়াই ৰাখিবৰ কাৰণে যিসকল প্ৰচেষ্টা চলাইছে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ কিছুমান তেওঁলোকে সমালোচনা কৰা দেখি পাইছে। কিন্তু বৰ্তমান বাগানৰ যিসকল ভক্ত, যিসকল একাগ্ৰতা মনেৰে হৰিৰ নাম চৰ্চা কৰিবৰ কাৰণে সমাজখনৰ ধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণে যিসকল আগুৱাই আহিছে তেওঁলোকক উৎসাহ আৰু সাহস যোগাবৰ কাৰণে আমাৰ ভক্তসকলে তাৰ পৰিৱৰ্তে আমি কৰা দেখি পোৱা নাই। আমাৰ ভক্তসকল ভকতসকল নামঘৰলৈ অহাৰ সীমা সংখ্যা কমি গৈছে। আমি যদি এই নামঘৰৰ অহাৰ ব্যৱস্থাটো যদি আমি কৰিব নোৱাৰো, আমি যদি একেলগে একে ঠাইতে বহি ধৰ্মৰ সম্পৰ্ক যদি চৰ্চা কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ সমাজখন জীয়াই থাকিবনে? জীয়াই থাকিবনে? কওক থাকিব নেকি? গতিকে আমাৰ সমাজখন জীয়াই থাকিবৰ কাৰণে আমি সকলোৱে আমাৰ ধৰ্মটো সমাজটো পিছৰ কথা, আমি হৈছো সনাতন হিন্দু ধৰ্মৰ এজন ব্যক্তি, এজন পুত্ৰ, এগৰাকী মা আৰু এজন পিতৃ। গতিকে সনাতন হিন্দু ধৰ্মটোক জীয়াই ৰাখিবৰ কাৰণে আমাৰ নিৰ্দিষ্ট স্থান আমি থকা স্বত্বেও আমি বাহিৰে বাহিৰে নিজৰ নিজৰ কামত ব্যস্ত থাকিছো, যাৰ কাৰণে কিছুমান বিধৰ্মী লোকে গম পাইছে, বিধৰ্মী লোক তেওঁলোকে আমাৰ সনাতন হিন্দু ধৰ্মটোক গ্ৰাস কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই হিন্দুত্বক নাশ কৰিবৰ কাৰণে বৰ্তমান প্ৰচেষ্টা চলি আছে। কথাবিলাক আপোনালোকে মই যিখিনি কথা কৈছো আপোনালোকে মন দি শুনিব। গতিকে আমি যদি একতাৰ এনাজৰীৰে যদি বান্ধ নাখাওঁ, এটা সময়ত চাব হিন্দুত্বৰ পতন নিশ্চিত হ'ব। হিন্দুত্বক জনজাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি ওলাই আহিব লাগিব। ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে প্ৰতিজনে কঁকালত গামোচা মাৰিব লাগিব। আজিৰ এই ধৰ্মীয় অনুষ্ঠানটোত আমি কিমান সুন্দৰভাৱে আয়োজন কৰিছো আপোনালোকে নিশ্চয় দেখা পাইছে। আমি পুৱাৰ ভাগত গুৰুজনাৰ আমি সকলোৱে সমজুৱাভাৱে প্ৰাৰ্থনা কৰি আমি আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন স্থলীত আমাৰ যি পবিত্ৰ ধৰ্মীয় ধ্বজাৰ প্ৰতীক, সেই প্ৰতীকৰ অনুষ্ঠানস্থলীত আমি উপস্থিত হৈ আমি ধৰ্মীয় ধ্বজা উত্তোলন কৰিলোঁ। ধৰ্মীয় ধ্বজা উত্তোলন কৰাৰ লগে লগে আমি সকলোৱে ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ কৰিম। গতিকে আপোনালোকক মোৰ এটা অনুৰোধ যে আপোনালোকে ধৰ্মটোক জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰক। আজি আমাৰ মাজত
আমাৰ হিন্দু ধৰ্মৰ মানসিকতা নথকাৰ কাৰণে, ধৰ্মটোৰ প্ৰতি জাতীয় চেতনা নথকাৰ কাৰণে, আমি কমজোৰ হৈ যোৱাৰ কাৰণে আজি এফালৰ পৰা খ্ৰীষ্টানেও আমাক গ্ৰাস কৰি গৈ আছে। বালিজান চাহ বাগিচাত দিনে দিনে এটা সম্প্ৰদায়ৰ সংখ্যা সৃষ্টি হৈছে। গতিকে এই সংখ্যাটো আমি যদি সকলোৱে একতা হৈ নাথাকোঁ, আমি যদি ধৰ্মৰ সম্পৰ্কত চৰ্চা নকৰোঁ, আমাৰ শাস্ত্ৰ জ্ঞানৰ সম্পৰ্কে যদি আমি আলোচনা নকৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন এটা সময়ত নাইকিয়া হৈ যাব। আজি আপোনালোকে দেখিছে, আমাৰ বাগানৰ মানুহখিনি এটাই জানে যে এই ধৰ্মটো আৰু নাই। আপোনালোকে মোবাইল চাব, টিভি চাব, তেতিয়া গম পাব সনাতন হিন্দু ধৰ্মৰ প্ৰসাৰতা কিমান বৃদ্ধি পাইছে। সনাতন হিন্দু ধৰ্মৰ প্ৰসাৰতা কিমান বৃদ্ধি পাইছে আপোনালোকে মোবাইল চালে, ফেচবুক চালে তেতিয়া গম পাব। আজি আমেৰিকাত হিন্দুৰ সংখ্যা কিমান আছিলে, আমেৰিকাত হিন্দুৰ সংখ্যা কিমান আছিলে, য'ত নেকি খ্ৰীষ্টানৰ সংখ্যা অধিক আছে। তাত আজি হিন্দুত্বৰ আজি তাত জয় জয় ময় ময় হৈছে। ব্ৰিটেইন, ফ্ৰান্স, ইংলেণ্ড, ভাৰতবৰ্ষৰ বাহিৰত সকলোবিলাক ঠাইত আজি হিন্দুত্বৰ উত্থান হৈছে, হিন্দু জাগৃত হৈছে। আজি সকলোৱে এক নাম হৰি নাম সংকীৰ্তন, হৰে কৃষ্ণ হৰে ৰামত মুগ্ধ হৈ সকলোৱে সনাতন হিন্দু ধৰ্মটোক আঁকোৱালি লৈছে। গতিকে আমাৰ বাগানৰ মানুহখিনি জ্ঞান আৰু তেওঁলোকে নজনাৰ বলত কিছু এচামে মানসিকভাৱে প্ৰেছাৰ দি, মানসিকভাৱে হেঁচা প্ৰয়োগ কৰি আজি অন্য ধৰ্মক ধৰ্মান্তৰিত কৰিব লৈছে। গতিকে আপোনালোকক মই এইটোৱে অনুৰোধ, যাতে আপোনালোকে নিজৰ ধৰ্মটোৰ প্ৰতি অটুট ৰাখি, নিজৰ ধৰ্মটোৰ প্ৰতি আপোনালোকে শক্তিশালীৰে আপোনালোকে ধৰি দি থাকি ধৰ্মটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকক মই আহ্বান জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানস্থলীত যিসকল ভক্ত উপস্থিত হৈছে আৰু আমাৰ বাগিচাৰ যিসকল ভক্ত আহিবলৈ আছে, সকলো ভক্তক মই অনুৰোধ জনাইছোঁ যে আজি আমি এই ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈছোঁ কিয়, আপোনালোকে ইয়াত আহিলে গম পাব। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আগবাঢ়ি ওলাই আহিব লাগে আৰু আমাৰ এই ধৰ্মীয় শোভাযাত্ৰা ভাগিত আপোনালোকে অংশগ্ৰহণ কৰিব লাগে। আমি প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পঞ্চমীৰ তিথিত আমি গুৰু জন্ম জয়ন্তী পালন কৰি আহিছোঁ। আমি আমাৰ ধৰ্মটোক জীয়াই ৰখাৰ কাৰণে সকলো ভক্তবৃন্দই আজি একত্ৰিত হৈ আজি এই অনুষ্ঠানস্থলীত তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব কৰ্তব্য আপোনালোকে বুজি পাই নিজৰ ধৰ্মটোক জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে সময় খৰচা কৰি হ'লেও আগবাঢ়ি আহিছে। গতিকে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ আজিৰ অনুষ্ঠানটো বিশেষ কাৰ্যসূচী নাই। ধৰ্মীয় শোভাযাত্ৰা আমি আগুৱাই লৈ যোৱাৰ পিছত, ধৰ্মীয় শোভাযাত্ৰা ভাগিত আমি অংশগ্ৰহণ কৰাৰ পিছত, নগৰ ভ্ৰমণ কীৰ্তনটো আমি কৰাৰ পিছত আমি ইয়াত আহি সকলোৱে এভাগী মহাপ্ৰভুৰ মহাপ্ৰসাদ গ্ৰহণ কৰিম। তাৰপিছত আপোনালোকে সকলোৱে ঘৰে ঘৰে যাবলৈ পাৰিব। কিন্তু সন্ধিয়া আপোনালোকৰ এটা দায়িত্ব আছে কি, যে আপোনালোকে আজিৰ যি বালিজান পূজা ফিল্ড কীৰ্তন মণ্ডলীৰ কীৰ্তন চলি আছে গুৰু জয়ন্তী।
ডেভেলপার বালিজান চাৰালি এটা নাম কীৰ্তন গুৰু জয়ন্তী চলি আছে এতিয়া ডেভেলপার চাৰালি যে আপোনাৰ ৰ'দে গৰম পায় কালি গৰম হৈছে হৰিনাম সংকীৰ্তনৰ কাৰণে কষ্ট কৰে মানুহবিলাক সব খালি ফড়িয়া है पूरा गरम बोल हरि बोल हमरा सना लगे जाए जाए के बोला ডেভেলপার চাৰালি শিৱ মন্দিৰ এইটা বালিজান কীৰ্তন পাৰ্টি গুৰু জয়ন্তী চলি আছে এই পাকালি গৰম হৈ যাইছে गान गा दे चावल चाक पाई दो सब देते थे गान गा शिव मंदिर लीजिए डेभेलपार चाराली शिव मंदिर चारालीटाও বেশি দূর नहीं खेल डेभेलपार चाराली जे मूर्ति बना है यहाँ सब जहाँ कीर्तन पार्टी चला है मूर्ति यहाँ है डेभेलपार चाराली टाउन डेभेलपार चाराली लासित मूर्ति है जेटा भवानी दोकान
कहाँ गए थे देवरापार चाली एटी मरियानी মাজত আৰু এইফালে হৈছে মৰংগীয়া মৰংগীয়া তাৰ মাজতে আমি যাত্ৰা কৰিছোঁ মহাপ্ৰভুৰ কীৰ্তনেৰে পকালি গৰম হৈ আছে হ'লেও আমি ইমান প্ৰখৰ ৰ'দৰ তাপত আপোনালোকে দেখিছে যে আমাৰ কিদৰে ভক্তসকলে খালী ভৰিৰে পদযাত্ৰাৰে মহাপ্ৰভুক সন্মান জনাইছে মহাপ্ৰভুৰ গুণানুকীৰ্তন কৰিছে গুৰুজনাৰ আজি জন্ম জয়ন্তীৰ উপলক্ষে গুৰুজনাক শ্ৰদ্ধাঞ্জলি জনাইছে তাৰ কাৰণে সকলো ভক্তক আজিৰ এই পবিত্ৰ গুৰু জন্ম জয়ন্তী তিথিৰ দিনাই ধন্যবাদ জনাইছোঁ সকলোৱে গুৰুৰ প্ৰতি শ্ৰদ্ধা জনাই আজিৰ এই ধৰ্মীয় শোভাযাত্ৰাত ধৰ্মীয় পদযাত্ৰাত আজি খালী ভৰিৰে ইমানখিনি ৰ'দৰ তাপত আমাৰ ভক্তসকলে মহাপ্ৰভুৰ ওপৰত বিশ্বাস কৰি আজি খালী ভৰিৰে পদযাত্ৰা কৰিছে হৰি হৰি বল হৰি হৰি বল ৰাধে ৰাম কৃপা কৰিবলগীয়া ভক্তৰ প্ৰাৰ্থনা কৃষ্ণ হৰি নমো নমো নাৰায়ণ প্ৰপন্ন হওক হৰি কৰি মায়াপানী যান আপোনাৰ মহিমা গুণ আপুনি ব্যাপক কৰি জীৱ কৰা পৰিত্ৰাণ হয় বোলে প্ৰভু ভকতকেইজনে শাস্ত্ৰবাদ শ্ৰৱণ কৰিছিলে শ্ৰৱণ কৰি যাওঁতে আগপাৰ राधे 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 সন্তুষ্ট হৈ গৰণীয়া কৰি লৈ এই সেৱকীৰ প্ৰতি বা বনাই মেলা দিয়া ভক্তৰ প্ৰতি কৃপা কৰিব লাগিব এই চাউল মুঠি বিলাই কৰিবলৈ জড়িত অনেকদিন অপৰাধৰ পৰা সহজ অপৰাধ কৰ্ম কৰি নিজজনে সন্তুষ্ট হৈ সেৱকীৰ প্ৰতি কৃপা কৰিব লাগিব কৃষ্ণ হৰি কৃষ্ণ হৰি 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 बोल ऐसे तो बसे जाइए चले